হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে ভালেই চাগে। বৰ্তমান মোৰো ভাল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপিটো হৈছে ছজিনা ফুলৰ ৰেচিপি। ছজিনা ফুলটো সকলোৱে চিনি পায়েই, সকলোৱে ঘৰতেই থাকে আৰু ই স্বাস্থ্যৰ পক্ষেও বহুত উপকাৰী। আজি অলপ বেলেগ ধৰণে বনাওঁ ছজিনা ফুলৰ ৰেচিপিটো। এনেদৰে আপোনালোকে খাইছে নাই বাৰু? যদি খোৱা নাই সকলোৱে বনাই খাবচোন এবাৰ আৰু কেনেকুৱা হৈছে ৰেচিপিটো জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু দেৰি নকৰোঁ, এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইপিনে এয়া লৈছোঁ মই ছজিনা ফুলবোৰ ধুনীয়াকৈ ভালদৰে ধুই লৈছোঁ। এতিয়া ভালদৰে ছজিনা ফুলবোৰ বইল কৰিব লাগিব। এইপিনে এটা গেছত পাত্ৰ তুলি দিছোঁ অলপ পানী দি। এতিয়া ইয়াত ফুলবোৰ দি অলপ দেৰি ভালদৰে সিজিবলৈ দিব লাগিব। ভালদৰে মানে 5 মিনিট সিজিলেই হ'ব আৰু বেছি দেৰি সিজিব নালাগে। এতিয়া সম্পূৰ্ণ 3 মিনিটৰ পিছত চাইছোঁ মই, এয়া উতলি আহিছে ছজিনা ফুলবোৰ। এতিয়া চেকনি হেতা পাতেৰে মই ভালদৰে ছজিনা ফুলবোৰ উঠাই ল'ম। পানীখিনি ভালদৰে টুকি লৈ এয়া মই এটা পাত্ৰত উলিয়াই ৰাখিছোঁ ফুলখিনি। এনেদৰে উলিয়াই ৰাখিব আপোনালোকেও। এইপিনে মই লৈছোঁ এটা আলু আৰু এটা পিঁয়াজ। এইপিনে আদা নহৰু অলপ থেতালি লৈছোঁ, জলকীয়া 3টা, কেঁচা জলকীয়া আৰু মান ধনিয়া পাত। আনহাতে এইফালে লৈছোঁ আৰু বিলাহী পেষ্ট। বিলাহীখিনি মিক্সিত ভালদৰে মাৰি লৈছোঁ। এইপিনে গেছত এটা কেৰাহী তুলি দিছোঁ আৰু কেৰাহীটো ভালদৰে গৰম হ'বলৈ দিম। এইপিনে কেৰাহী গৰম হৈ গ'ল। মই কেৰাহীতে মিঠাতেল দি দিছোঁ। আপোনালোকে মিঠাতেলৰ সলনি অন্য তেলো দিব পাৰে বা ৰিফাইন তেলো দিব পাৰে। মই কিন্তু মিঠাতেলে দিছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিম। এয়া তেলখিনি ভালদৰে গৰম হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজ দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব এনেদৰে। ইয়াত পিঁয়াজবোৰ ভালদৰে ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াত দিছোঁ আদা নহৰু পেষ্টখিনি। আদা নহৰু পেষ্টখিনি দিয়াৰ পাছত এনেদৰে অলপ দেৰি ভাজিব লাগিব। 1-2 মিনিট ভাজিলে হ'ব। তাৰপাছত ইয়াত মই দিছোঁ জিৰা পাউডাৰ এচামুচ, ধনিয়া পাউডাৰ আধা চামুচৰ জোখাৰে, এইপিনে দিছোঁ হালধি পাউডাৰ এচামুচ। তাৰপাছত আকৌ এনেদৰে 1 মিনিট ভাজি লৈছোঁ। এয়া মোৰ হৈ গৈছে ভজা। এতিয়া মই ইয়াত দিছোঁ এটা ডিম। ডিমটো আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে। মই কিন্তু ডিমটো দি দিছোঁ। ডিমটো দিলে খাবলৈ অলপ সোৱাদ হয়। তাৰপাছত ইয়াত ডিমৰ কেঁচা গোন্ধটো নোযোৱালৈকে অলপ দেৰি এনেদৰে ভাজি আছোঁ। এয়া চাওকচোন ডিমবোৰ কি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিলে। এতিয়া মই ইয়াত দিছোঁ বিলাহীৰ পেষ্টখিনি। বিলাহী পেষ্টখিনি দিয়াৰ পাছত আকৌ এনেদৰে 1-2 মিনিট ভাজিব লাগিব বিলাহীৰ কেঁচা গোন্ধটো নোযোৱালৈকে। এনেদৰে মই ভাজি আছোঁ। তাৰপাছত এয়া মই নিমখ দিছোঁ। নিমখটো মই প্ৰথমে দিয়া নাছিলোঁ। আপোনালোকে প্ৰথমেও দিব পাৰে। মই এতিয়া দিছোঁ। এতিয়া 5 মিনিটমান ভালদৰে ভাজিব লাগিব। এয়া মই ভাজি আছোঁ। 5 মিনিটমান ভজাৰ পাছত মই ইয়াত দিছোঁ কাটি ৰখা আলুখিনি। আলুখিনি দিয়াৰ পাছত গেছটো ল' ফ্লেমত ৰাখি এনেদৰে 5 মিনিটমান ভাজি থাকিব লাগিব। এয়া মই ভাজি আছোঁ ভালদৰে। এনেদৰে 5 মিনিট ভজাৰ পাছত মই এতিয়া ঢাকোনখন লগাই অলপ দেৰি আলুবোৰ ভালদৰে সিজিবৰ বাবে ৰাখি দিম। আকৌ এয়া 5 মিনিটমানৰ পাছত চাইছোঁ আলুবোৰ ভালদৰে সিজি গৈছে। দেখিছে নহয় বাৰু আলুবোৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত দিম সিজাই থোৱা ফুলখিনি। এয়া মই ফুলখিনি দি দিছোঁ। এনেদৰে আকৌ অলপ দেৰি লৰাই দিম। ভালদৰে মিক্স কৰি দিব লাগিব। ফুলবোৰ যিহেতু সিজাই থোৱা আছিল, এতিয়া মই বেছি দেৰি ভাজি নাথাকোঁ। তথাপিতো মই 1.5-2 মিনিট ভাজি দিছোঁ ধুনীয়াকৈ মিক্স হৈ যোৱালৈকে। তাৰপাছত মই এতিয়া এয়া পানী এড কৰিম। পানী বেছি দিয়া নাই, হেতাখনেৰে 2 হেতা দিছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি দিব। এতিয়া মই ইয়াত দিছোঁ এচামুচৰ জোখাৰে কাশ্মীৰী ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো মই বেছিকৈ ব্যৱহাৰ কৰা নাই। আপোনালোকে নিজৰ জোখ অনুসৰি দিব। এতিয়া মই ইয়াত দিছোঁ মান ধনিয়া পাত। ধনিয়া পাউডাৰ দিছিলোঁ বাৰু, তথাপিও মই এতিয়া গোন্ধটোৰ বাবে মান ধনিয়া পাত কেইটামান দি দিছোঁ। এতিয়া এনেদৰে ভালদৰে লৰাই দিছোঁ। এয়া চাওকচোন মোৰ ছজিনা ফুলৰ ৰেচিপিটো সম্পূৰ্ণ হৈ গ'ল। ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেদৰে যদি বনাই নাই খোৱা, এনেদৰে বনাই খাবচোন, বিৰাটেই টেষ্টি হয়।
মাংসৰ দৰে লাগে খাবলৈ। ঘৰত যদি সৰু ল'ৰা-ছোৱালী থাকে ক'বই নালাগে আৰু বিচাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক। এতিয়া বাই বাই।